Hey dosto, good morning. আমি আহিলো ৰাতিপুৱাই বাইদেউহঁতৰ ঘৰত আৰু বাইদেউহঁতৰ ঘৰতে আহি এয়া দেখিছে আমি আহিছোঁ এফালে ৰিজাৰ্ভত। গতিকে ৰিজাৰ্ভখন আপোনালোকক এবাৰ ভালদৰে দেখুৱাই দি আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি আছোঁ, এয়া ডাঙৰ ভাগিন দেই, এয়া আমাৰ ডাঙৰ ভাগিন, এইটো ডাঙৰ ভাগিন, এইটো দেখিছে মোমাইতকৈ পেলাই ভাগিন ডাঙৰ। গতিকে মানে দেশতকৈ মোমাই ডাঙৰ নহয়, ভাগিন ডাঙৰ। গতিকে এতিয়া ভাগিনৰ লগত আহিছোঁ আমি ৰিজাৰ্ভখন চাবৰ কাৰণে। দেখুৱাই আছোঁ আমি লগতে ৰিজাৰ্ভখনত ইয়াত কি কি হয়। আমাৰ ওচৰৰ মানে কাকা এজনে ক'লে ধুনীয়াকৈ কথাখিনি, গতিকে আপোনালোককো বুজাই দিওঁ এবাৰ। আমি ইয়াতে মানে ৰিজাৰ্ভখনতে বহুত টাইম আমি থাকিলোঁ আৰু থাকি এনেকুৱা এটা অনুভৱ হৈছে মানে কি জুবিনদালৈকে মানে মনত পৰি গৈছে। আৰু যিহেতু জুবিনদাই আমাৰ ভতিজা আছে ইয়াৰ লগতে, জুবিনদাই কি ভাল পাইছিলে? জুবিনদাই প্ৰাকৃতিক ভাল পাইছিল আৰু গছ গছনি এইবিলাক বহুত ভাল পাইছিলে আৰু গান গায়ো ভাল পাইছিলে। কিন্তু আজি এনেকুৱা এটা পৰিৱেশত আহি তেখেতলৈ মনত পৰি গৈছে ন? আৰু তেখেতে এনেকুৱা জেগাত আহিলে চাগে মানে ফটো উঠে, এনেকুৱা জেগাত আহিলে ফটো উঠে, ফটো উঠিলে হয়। আৰু আমিও উঠিছোঁ বাৰু ফটো, আৰু আপোনালোকেও আহিব পাৰে এনেকুৱা এটা পৰিৱেশত, এটা সুন্দৰ পৰিৱেশ। আৰু যিহেতু জুবিনদাই ভাল পাই গৈছিলে এনেকুৱা এটা প্ৰাকৃতিক দৃশ্য বা এনেকুৱা এটা ধুনীয়া এটা ঠাইত, গতিকে এতিয়া তেখেতে থকা হয় বা তেখেতে অহা হয় মানে নতুন নতুন গান পালোঁ হয়, নিশ্চয় এটা গান ইয়াৰ পৰা ৰচিলে হয় ইয়াতে কি হয় কি নহয়। কাৰণ এই গাঁৱৰ মানুহখিনিয়ে বহুত কষ্ট কৰি চলে ইয়াতে। আৰু ইতিমধ্যে মাকৈ খেতি হ'ব, তাৰপিছতে বড়ো খেতি হ'ব, তাৰপিছতে শালি খেতি হ'ব। ইয়াতে মানে বিভিন্ন ধৰণৰ খেতি হয় আৰু খেতি হ'লেও বহুত মানে যাতায়াতৰ কষ্ট হয়। ইয়াৰ পৰা গাড়ী ঘোঁৰা মানে তেতিয়া এইবিলাক মানে বোকা হৈ যায়, গাড়ী ঘোঁৰা সোমোৱা অলপ দিগদাৰ হৈ যায়। আৰু এইফালে আমাৰ ভাগিন ল'ৰাটো দেখিছে চাগে ঘূৰি আছে আৰু যাওঁগৈ সেয়াই আৰু মানে কি মনত পৰি যায় আৰু হয়নে জুবিনদালৈকে। গতিকে সঁচাই আমি এটা অসমৰ সম্পদ হেৰালোঁ। গতিকে কি হ'ব, আমি সোনকালে ন্যায় বিচাৰি আছোঁ। কিন্তু এটা কথা কৈ গৈছিলে, মানুহ মৰাৰ পিছত জাষ্টিক বিচাৰি লাভ নাই। কিন্তু এইটো কথা মিছা নহয়, সঁচা কথাই। কিন্তু তথাপিও আমি মানে উপায় নাই, ৰাইজৰ সিদ্ধান্তই চূড়ান্ত। গতিকে ৰাইজে কি পৰামৰ্শ লয়, আৰু চৰকাৰখনে আৰু মানে খালি পিছুৱাই আছে, কেতিয়া ন্যায় দিব কোনো ঠিকেই নাই। গতিকে বাৰু যি নহওক, সেইটো ভগৱান আছে। আৰু যিহেতু আমি তেখেতক জুবিনদাক আমি ভগৱান ৰূপে মানিছোঁ, নিশ্চয় এটা দিন নহয় এটা দিনত ন্যায় পাবই, সেইটো আমাৰ আশা আৰু আশা থাকিবই। আৰু এইখিনিতে এটা কথাও ক'ব মন গৈছে আপোনালোকক, যিহেতু ৰৈ বিনালে, গতিকে এই ফিল্মখন মুক্তি লাভ কৰিব 30 তাৰিখে কৰিব নে 31 তাৰিখে কৰিব জানো, মানে এই মাহতে কৰিব আৰু অক্টোবৰ মাহতে। আপোনালোকে অনলাইন যোগে যদি মানে কি টিকেট ল'ব খোজে অনলাইন যোগে ল'ব পাৰিব। আৰু এইফালে ধৰক আপোনালোকে আগতীয়াকৈ যদি মানে যিদিনা প্ৰথম দিনাই যদি ৰিলিজ হোৱাৰ দিনাই চাম বুলি ভাবিছে, অলৰেডি পেলাই তেওঁলোকৰ মানে টিকেট নাইকিয়া হৈ গৈছে, আৰু তথাপি আপোনালোকে বুকিং কৰিব পাৰে। গতিকে এটা কথাই ভাল লাগিল যে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12টা বজালৈকে চিনেমা হল চলিয়ে থাকিব। গতিকে আপোনালোকে আশা কৰিছোঁ যাব, চিনেমাখন চাব। আৰু মানে জুবিনদাৰ এখন মানে বহুত মনৰ হেঁপাহৰ মানে ফিল্ম আছিলে বা ছবি আছিলে, আপোনালোকে সেই ছবিখন চাব। গতিকে আৰু অলপ প্ৰাকৃতিক দৃশ্য দেখুৱাব মন আছে, আপোনালোকে চাই গৈ থাকক। কেইজন আহি আছে লাহে লাহে, এইখন শ্মশান। আৰু মই প্ৰথমতে দেখুৱাই গৈছিলোঁ, এখন নতুনকৈ বনাই আছে। আৰু এইফালে শ্মশানৰ ওচৰতে আছোঁ আমি বৰ্তমান। গতিকে সেয়াই হ'ল সুন্দৰ পৰিৱেশ এটা ঠাই। বিদায় এইটো কিহৰ ঘৰ বনাই আছে? এইটো আপোনালোকক দেখুৱাই দিওঁ এবাৰ দেই, জুম কৰি। ৰাস মন্দিৰ এইটো ওচৰত এইটো গৰুবিলাকৰ ওচৰত। হয় নেকি?
কিবা পূজা চূজা কৰে নেকি তাতে? আৰু ঠিক আছে, হ'ব দিয়ক। ইয়াতে কোনো হাই হুলস্থুল একো নাই, কিন্তু এইটো কথা ক'ব লাগিব আপোনালোকক। মানে সুন্দৰ পৰিৱেশ এটা, ভাল লাগে আৰু। কিন্তু জুবিন দাই এবাৰ মাজতে কৈছিলে মই জংঘলত মানে বাস কৰিব বুলি, আৰু গতিকে এনেকুৱা এটা ধৰণৰ মানে কিবা এটা ভাল লাগে আৰু এনেকুৱা মাজত থাকি। গতিকে এটা সুন্দৰ পৰিৱেশ, আৰু জুবিন দাই যিবিলাক কথা কৈ গৈ আছিল, কিন্তু প্ৰত্যেকবিলাক কথাই কিন্তু অনুভৱ কৰিব লাগিব যে তেওঁ কোৱা কথাবিলাক একদম পূৰা সত্য, আৰু সত্য সদায় জয় হৈ থাকিব, সেইটো আমি আশা কৰোঁ। আৰু লগতে অকণমান বস্তু দেখুৱাম বুলি ভাবিছোঁ আমাৰ বাইদেউহঁতৰ ঘৰখনত, মানে ভিনদেউৱে কি কৰি আছে সেই বাইদেউ ঘৰত, সেইখিনিও আপোনালোকক দেখুৱাম। গতিকে বলক, সেয়ালৈ আহিলোঁ। যিহেতু এখন শ্মশান এখন বনাই আছে নতুনকৈ, আৰু তেওঁলোকে নিৰ্মাণ কৰি আছে নতুনকৈ। সেই শ্মশানখনকো অকণমান বোলো আপোনালোকক দেখুৱাই থৈ যাওঁ, আৰু কোনফালৰ পৰা কেনেকৈ আহিছে আপোনালোকক দেখুৱাই দিব এবাৰ। এয়া হৈছে নসত্ৰ স্থানীয় ৰাইজ, এয়া ওচৰতে বহি আছে। গতিকে তেওঁলোকে যিখন নিৰ্মাণ কৰি আছে এইখন আমাৰ কাৰণে মানে বহুত ডাঙৰ সম্পদ হয় এইটো এটা। গতিকে এই বস্তুটো হ'লে আমাৰ নিশ্চয় ৰাইজৰ অলপ সা সুবিধা হ'ব, হয়নে? গতিকে এতিয়া তেওঁলোকে এখন নিৰ্মাণ কৰি আছে, আৰু কোনফালৰ পৰা কেনেকৈ আহিছে তেওঁলোকে কৈ দিব। হয়, তাৰমানে এইটো আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য অহা নাই। আমাৰ এইটো আমাৰ নিজৰ ৰাইজে আমাৰ একগোট হৈ পেলাই আমি একগোট হৈ, আৰু ইয়াৰ গাঁৱৰ মানে ঘৰৰ পৰা মানে অলপ ডনেশ্যন চান্দা তুলি মানে শ্মশানখন মানে তৈয়াৰ কৰা হৈছে। তাৰমানে 4 লাখমান টকা এটা বাজেট হ'ব ন? সেইটো ৰাইজে সিদ্ধান্ত কৰে, মানে চৰকাৰক ধৰিছিলে নে? চৰকাৰ ফালৰ পৰা ধৰা সেইটো কথাটো আমি ক'ব নোৱাৰিম। এনে মানে আমাৰ গাঁৱৰ মানে ৰাইজে মানে গঞাই মানে এইটো সিদ্ধান্ত কৰি পেলাই ৰাইজৰ ফাণ্ডৰ পৰা এইটো। চাওকচোন, মই ভাবিছিলোঁ কি মানে চৰকাৰৰ ফালৰ পৰা আহিছে নেকি, যিহেতু চৰকাৰৰ ফালৰ পৰা অহা নাই। এতিয়াহে গম পালোঁ তেওঁলোকে গাঁৱৰ ৰাইজে একতা হৈ মানে কি তোলা-তুলি কৰি 4 লাখ টকা বাজেট লৈ পেলাই এই কামটো সংস্থাপন কৰিছে। খুব ভাল লাগিছে। মই ভাবিছিলোঁ দেই, এই শ্মশানখন যিহেতু ৰাইজে বনাই আছে, মই ভাবিছিলোঁ কি একদম মানে সঁচা কথা কওঁ, হেৰি বোলে চৰকাৰে দিয়া বুলি ভাবিছিলোঁ। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য পোৱা নাই। তেওঁলোকে কিন্তু ৰাইজে একতা হৈ, গাঁৱৰ ৰাইজে মানে মিলি এই 4 লাখ টকা বাজেট এখন শ্মশান বনাই আছে। আৰু এই শ্মশানখনৰ কিন্তু এটা কথা ভাবিব লাগিব, যিহেতু গাড়ী ঘোঁৰা সোমোৱা এটা ধুনীয়া সুন্দৰ ৰাস্তাও আছে। সেইটো কিন্তু আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এইটোৱে হৈছে তেওঁলোকৰ পথ, আৰু এই পথেদি যিহেতু গাড়ী ঘোঁৰাই যিহেতু খৰিখে লৈ আহি ইয়াৰ পৰা চিধা কৰি তেওঁলোকৰ লগতে এইখন শ্মশানখন চাওক, একদম ধুনীয়া এটা সুবিধা। এয়া গোটেই ধুনীয়া গাঁৱৰ ৰাইজে মিলি একতা হৈ এই 4 লাখ টকাৰ বাজেটে এই শ্মশানখন বনাই আছে। খুবেই এটা ধুনীয়া কাম কৰিছে কিন্তু। আৰু পাৰিলে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, যাতে ধুনীয়াকৈ আমাৰ মন্ত্ৰী MLA তাত পৰেগৈ। যিহেতু আমি এতিয়া ৰিজাৰ্ভে হওক বা শ্মশানখনৰ পৰা হওক, এতিয়া আমি আহি আছোঁ বৰ্তমান ঘৰলৈকে। আৰু এটা কথা এইখিনিতে আপোনালোকক ক'ব লাগিব, ধৰক আৰু 2-3 মাহ পিছতে শ্মশানখন মুকলি হৈ যাব। তেতিয়া হয়তো আৰু পাতটো আনিব পাৰোঁ আপোনালোকৰ মাজলৈ। গতিকে ধুনীয়াকৈ দেখুৱাম তেওঁলোকে বনোৱা হোৱাৰ পিছত কমপ্লিট কেনেকুৱা হৈছে। গতিকে সেইটো এটা আশা থাকিল, আৰু ময়ো আহি পেলাই বনাম বুলি বা ভিডিঅ' এটা বনাই কৰি আপোনালোকক দিম বুলি মোৰো আশা থাকিল। গতিকে বলক, আৰু আমাৰ ভিনদেউৱে বাৰীখনত কি বনাই আছে আৰু কি কৰে তেখেতে ঘৰৰ চব্জিৰ কাৰণে, সেইখিনিও মই আপোনালোকক দেখাই দিম। বলক, আহি আছোঁ, আৰু আহি এটা সুন্দৰ পৰিৱেশ এটা দেখুৱাই দিম বুলি ভাবিছোঁ আপোনালোকক। এয়া চাওকচোন, সীমাই মানে ধুনীয়া নেমু গছ। চাওক, এই পিছফালখন এইটো ঘৰ, আৰু আমি ঘৰৰ পিছফালখনত আছোঁ। আৰু এয়া হৈছে নেমু গছ, আৰু এইফালে লগতে পুখুৰীও আছে, দেখিছে? এয়া চাওক, সুন্দৰ এটা পৰিৱেশ। যেতিয়া মন যায় দুটা মানে ধুনীয়াকৈ ছিঙি পেলাই খাব পৰা যায়। আৰু আমাৰ সৰু ভাগিন ছাগলীৰ লগত আৰু 2-এটা নেমু ধৰক বেচিব পৰা যায়।
এয়া আমাৰ বাইদেউ সম্পদ, এইবিলাক সম্পত্তি বাইদেউ। ফটো এখন উঠাই দিয়া। কি কৰি আছা ঐ? কি কৰি আছা? তপেটোৰ নাম কি কোৱা? এয়া আমাৰ বাইদেউ দেই, এয়া আমাৰ বাইদেউ আৰু এয়া বাইদেউ ছোৱালী ভাগিন আৰু এয়া ভাগিন ন বোলা। তেওঁলোকে ছাগলী এৰাল দিব গৈছে আৰু মই ভিনদেউৱে কি কি কৰি আছে তাকে দেখুৱাই দিওঁ। এয়া তিঁহৰ গছ দেখিছে, তিঁহৰ গছ আৰু এয়া জলকীয়া আৰু লগতে এইবিলাক তিঁহৰ গছ এইবিলাক দেখিছে চাগে। আৰু চব এইবিলাক হৈছে বেঙেনা, বেঙেনা গছ। ভিনদেউ এনেই বহি নাথাকে, ভিনদেউ কিবা এটা নহয় কিবা এটা কৰিয়ে থাকে। চব বেঙেনা আৰু এইফালে তামোলৰ পুলিও লগাই থৈ দিছে। এইফালে লাই, হৈছে লাই পাত আৰু ইয়াতে বোলে মটৰ মাহ দিব। ইয়াতে আমাৰ ভিনদেউজন এইজন। আৰু বহি বহি ভিনদেউৱে এইবিলাকে কৰি থাকে। তাকে কৈছোঁ, বহি বহি বোলো ভিনদেউৱে এইবিলাকে কৰি থাকে। দুটা খাবও পৰা যায়, দুটা বেচিবও পৰা যায়।